Hello everyone, welcome to Learn with Yasmin. আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম ক্লাছ 12 বায়োলজিৰ চেপ্টাৰ 13 জীৱ আৰু আবাদী। আমি অজৈবিক কাৰক পঢ়ি আছিলোঁ। আজি হ'ব অজৈবিক কাৰক পোহৰ। এই যিটো পোহৰ আছে, পোহৰটো সাধাৰণতে বিষুৱ অঞ্চলত বেছিকৈ দেখিবলৈ পোৱা যায় মেৰু অঞ্চলতকৈ। তাৰমানে যিবোৰ অঞ্চল সূৰ্যৰ ওচৰত থাকে তেনেকুৱা অঞ্চলত পোহৰৰ মাত্ৰা বেছি হোৱা দেখিবলৈ পোৱা যায়। যিবোৰ অঞ্চল সূৰ্যৰ পৰা আঁতৰত থাকে সেইবোৰ অঞ্চলতকৈ। এতিয়া আমাক কিয় পোহৰৰ প্ৰয়োজন হয়? এতিয়া যিবোৰ উদ্ভিদ আছে, উদ্ভিদসমূহে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা খাদ্য প্ৰস্তুত কৰে আৰু এইটো প্ৰক্ৰিয়া তেতিয়াহে সম্ভৱ যেতিয়া সূৰ্যৰ পোহৰ ব্যৱহৃত হয়। তাৰমানে আমি সকলোৱে জানো যে যিমান উদ্ভিদ আছে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে আৰু আহাৰ প্ৰস্তুত কৰা প্ৰক্ৰিয়াটোৰ নাম হৈছে কি সালোকসংশ্লেষণ। আৰু এই সালোকসংশ্লেষণ প্ৰক্ৰিয়া তেতিয়াহে সম্ভৱ হ'ব পাৰিব যেতিয়া পোহৰ থাকিব তেতিয়া। ইয়াৰো উপৰি যিবোৰ জীৱ জন্তু আছে, জীৱ জন্তুসমূহৰ বহুত এনেকুৱা ধৰণৰ ক্ৰিয়াকলাপ আছে, এক্টিভিটি আছে যিবোৰ পোহৰৰ উপস্থিতিত হয়। এতিয়া স্থলজ প্ৰাণীয়ে হওক বা জলজ প্ৰাণীয়ে হওক, উভয়বিধ প্ৰাণীৰ ক্ষেত্ৰতে পোহৰৰ প্ৰয়োজন হয়। কিছুমান ইম্পৰ্টেণ্ট যিবোৰ ফাংচন আছে তেনেকুৱা ধৰণৰ ফাংচন কৰাৰ কাৰণে পোহৰে এটা বিশেষ ভূমিকা পালন কৰে। আমি প্ৰাণী আৰু উদ্ভিদ উভয়ৰ ক্ষেত্ৰতে পোহৰৰ ভূমিকা কি সেই বিষয়ে আলোচনা কৰিম। প্ৰথমতে চাওঁ উদ্ভিদৰ ক্ষেত্ৰত এই পোহৰে কেনেকুৱা ভূমিকা পালন কৰে। আমি জানো যে উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত পোহৰে বিশেষ ভূমিকা পালন কৰে। এই সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি হয়, কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ পানী, কাৰ্বন ডাই অক্সাইড উদ্ভিদে বতাহৰ পৰা বায়ুমণ্ডলৰ পৰা গ্ৰহণ কৰে আৰু পানী শিপাৰ সহায়ত মাটিৰ তলৰ পৰা ইহঁতে লোৱাৰ পিছত এই যিটো বিক্ৰিয়া হয় কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰৰ মাজত, এই বিক্ৰিয়াটো পোহৰৰ উপস্থিতিত হয়। পোহৰৰ উপস্থিতিত হৈ পেলাই ইয়াৰ পৰা খাদ্য প্ৰস্তুত হয়। খাদ্য কি হিচাপে প্ৰস্তুত হয়? C6H12O6 গ্লুকোজ ৰূপত খাদ্য প্ৰস্তুত হয় আৰু এই প্ৰক্ৰিয়াত কিছু পৰিমাণে অক্সিজেন আৰু শক্তি উৎপন্ন হয়। বুজি পাইছানে? এই গোটেইটো প্ৰক্ৰিয়া, খাদ্য প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া, সেইটো হোৱাৰ কাৰণে পোহৰৰ প্ৰয়োজন হয়। আৰু উদ্ভিদবোৰক কি বুলি কোৱা হয়? আমাৰ যিবোৰ উদ্ভিদ আছে, উদ্ভিদবোৰ হৈছে স্বভোজী জীৱ। গতিকে স্বভোজী জীৱসমূহৰ কাৰণে পোহৰ অতি প্ৰয়োজনীয়। স্বভোজী মানে কি? ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি পেলাই ভক্ষণ কৰে। তাৰপিছত পৰভোজী যিবোৰ আছে সেইবোৰে স্বভোজীৰ ওপৰত নিৰ্ভৰশীল হয়, ডিৰেক্টলি বা ইনডাইৰেক্টলি। যেনেকুৱা মানুহ আছে, যদি স্বভোজীবোৰে যদি নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে তেতিয়াহ'লে পৰভোজীবোৰো জীয়াই থাকিব নোৱাৰে, কাৰণ স্বভোজীবোৰ পৰভোজীৰ ওপৰত নিৰ্ভৰশীল হয়। গতিকে পোহৰ স্বভোজী জীৱৰ কাৰণে অতি প্ৰয়োজনীয়। অৰণ্যত থকা কেতবোৰ সৰু উদ্ভিদে খুব কম পোহৰত সালোকসংশ্লেষণ সম্পূৰ্ণ কৰে, কিয়নো ইহঁতক অৰণ্যৰ ওখ থকা ঢাল ঠেঙুলি পাত বিশিষ্ট উদ্ভিদৰ ছাই ঢাকি ৰাখে। এনেকুৱা ধৰণৰো উদ্ভিদ আছে যিবোৰ উদ্ভিদৰ হাইট যিটো হয় সেইটো চুটি হয়, যাৰ কাৰণে উদ্ভিদবোৰে বেলেগ উদ্ভিদৰ তলত থাকে আৰু ইহঁতক অতি কম পোহৰ পায় আৰু এই কম পোহৰতে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰে। বহুতো উদ্ভিদে আকৌ ফুল ফুলাৰ বাবে পোহৰ বিচাৰে। এতিয়া উদ্ভিদৰ যে ফুল ফুলে আমি দেখিবলৈ পাওঁ, ফুল ফুলা যিটো প্ৰক্ৰিয়া সেইটো বিভিন্ন ঋতুত হয়, ঋতু অনুযায়ী হয়। বেলেগ বেলেগ ঋতুত বেলেগ বেলেগ ধৰণৰ ফুল ফুলে। এইটো কিহৰ কাৰণে বেলেগ উদ্ভিদত বেলেগ ধৰণে ফুল ফুলে? ইয়াৰ কাৰণ হৈছে দীপ্তি কাল, ফটো পিৰিয়ড বা ফটো পিৰিয়ডিজিম ইন প্লান্টছ বুলি কোৱা হয়। এইটো প্ৰক্ৰিয়াত আমি দেখিবলৈ পাম যে কেনেকুৱা ধৰণৰ উদ্ভিদ আছে যিবোৰে কিমানখিনি পোহৰৰ প্ৰয়োজন হয় ইহঁতক
নিজৰ আহাৰ নিজে প্ৰস্তুত কৰাৰ কাৰণে বা ফুল ফুলাৰ কাৰণে। সো দীপ্তিকাল মানে হৈছে কি উদ্ভিদসমূহৰ পোহৰৰ প্ৰতি সঁহাৰি, পোহৰৰ প্ৰতি উদ্ভিদবোৰে কেনেকৈ বা কিমান সময় সঁহাৰি দিয়ে, ৰেছপন্স দিয়ে, আৰু এই দীপ্তিকালৰ ওপৰতে নিৰ্ভৰ কৰে বা দীপ্তিকালে গছৰ ফুল ফুলা যিটো ক্ৰিয়া সেইটো নিয়ন্ত্ৰণ কৰে। সো পোহৰৰ প্ৰতি যিটো উদ্ভিদৰ সঁহাৰি সেইটোৰ ওপৰত নিৰ্ভৰ কৰি উদ্ভিদসমূহক 3টা ভাগত ভাগ কৰা হৈছে। ভাগকেইটা চাওঁ কি কি। সো প্ৰথমটো হৈছে কি নাম্বাৰ 1 ছুটি দিনৰ গছ। ছুটি দিনৰ গছ যিবোৰ আছে সেইবোৰক পোহৰ অতি কম পৰিমাণে লাগে, কম পোহৰৰ উপস্থিতিতে ইহঁতৰ ফুল ফুলে। তাৰমানে এনেকুৱা উদ্ভিদৰ ক্ষেত্ৰত কি হয় যে যিটো ৰাতি হয় ৰাতিটো সদায় কি হ'ব লাগে দিনতকৈ ডাঙৰ হ'ব লাগে, দিনতকৈ ৰাতি কি হ'ব লাগে ডাঙৰ হ'ব লাগে, আৰু তেতিয়াহে এইবোৰ গছৰ ফুল ফুলিব পাৰে। তাৰমানে অতি কম পৰিমাণৰ পোহৰৰ দ্বাৰা ইহঁতৰ ফুল ফুলা ক্ৰিয়াটো সম্পূৰ্ণ হয়। ইয়াৰ এক্সাম্পল হৈছে যেনেকুৱা কফি গছৰ ক্ষেত্ৰত কম পোহৰতে ফুল ফুলে। তাৰপিছত আছে ষ্ট্ৰবেৰী এনেকুৱা ধৰণৰ উদাহৰণ। তাৰপিছত নেক্সটটো দীপ্তিকাল হৈছে, এইটো হৈছে দীঘল দিনৰ উদ্ভিদ। দীঘল দিনৰ উদ্ভিদ যিবোৰ আছে এইবোৰ হৈছে ছুটি দিনৰ উদ্ভিদতকৈ ওলোটা। এইবোৰ উদ্ভিদৰ ক্ষেত্ৰত যিটো ৰাতি হয় সেইটো ছুটি হ'ব লাগে, আৰু দিন দীঘল হ'ব লাগে। কাৰণ এনেকুৱা ধৰণৰ উদ্ভিদক ফুল ফুলাৰ কাৰণে অতি বেছি পোহৰৰ প্ৰয়োজন হয়। যেনেকুৱা উদাহৰণ হৈছে কি আলু। তাৰপিছত আৰু এটা আছে ডে নিউট্ৰিয়েল প্লান্ট বুলি কোৱা হয়, যিটো তাৰমানে ইহঁতে ৰাতি বা দিনৰ ওপৰত নিৰ্ভৰ নকৰে, পোহৰ কিমানখিনি লাগিব কিমানখিনি নালাগে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে। যেনেকুৱা আছে গোলাপ ফুল, তাৰপিছত বিলাহীৰ ফুল, এনেকুৱা ধৰণৰ গছৰ ক্ষেত্ৰত ইহঁতৰ কম বা বেছি পোহৰৰ প্ৰয়োজন নহয়। এটা নিউট্ৰিয়েল এমাউণ্টত কমো নহয় বেছিও নহয়, তেনেকুৱা মাত্ৰাত যেতিয়া থাকে তেতিয়া এনেকুৱা ধৰণৰ গছসমূহৰ ফুল ফুলা দেখিবলৈ পোৱা যায়। সো উদ্ভিদত কেনেকৈ পোহৰে প্ৰভাৱ পেলায় সেয়া আমি গম পালোঁ। এতিয়া আছে যে বহুতো প্ৰাণীৰ বাবে পোহৰৰ প্ৰয়োজন, কাৰণ সিহঁতৰ আহাৰ গ্ৰহণ, প্ৰজনন আৰু পৰিভ্ৰমণ কাৰ্যত প্ৰতিদিন অথবা ভিন ভিন ঋতুৰ পোহৰৰ তীব্ৰতা আৰু দীপ্তিকালৰ তাৰতম্যৰ ভূমিকা আছে। যিবোৰ প্ৰাণী আছে প্ৰাণীসমূহৰ ক্ষেত্ৰতো এই যিটো পোহৰ আছে পোহৰে বিশেষ ভূমিকা পালন কৰে, যাৰ কাৰণে গোটেই যিটো বছৰ আছে সেইটোক ঋতুসমূহত ভাগ কৰা হয়। সো উদ্ভিদৰ দৰে প্ৰাণীসমূহৰ ক্ষেত্ৰতো দীপ্তিকালৰ তাৰতম্য দেখিবলৈ পোৱা যায়। সো আমি এতিয়া চাম যে প্ৰাণীসমূহৰ ক্ষেত্ৰত কেনেকৈ প্ৰভাৱ পৰে। প্ৰাণীত পোহৰৰ ভূমিকা। এতিয়া প্ৰাণীৰ ক্ষেত্ৰত পোহৰে কেনেকুৱা ভূমিকা পালন কৰে। প্ৰথমটো হৈছে ৰঞ্জক পদাৰ্থ, পিগমেণ্টেশ্যন। এতিয়া ৰঞ্জক পদাৰ্থ যিবোৰ আমাৰ যিটো ছালৰ ৰং আছে ছালৰ ৰঙত প্ৰভাৱ পেলায়। তুমি যদি এদিনাখন গোটেই দিনটো যদি ছানলাইটৰ তলত, সূৰ্যৰ ৰশ্মিৰ তলত যদি থাকা, তেতিয়াহ'লে ৰাতিলৈকে দেখিবলৈ পাবা, আবেলিলৈকে দেখিবলৈ পাবা যে তোমাৰ যিটো স্কিনৰ কালাৰ, ছালৰ যিটো ৰং সেইটো কি হৈছে পৰিৱৰ্তন হোৱা দেখিবলৈ পাবা। স্কিনৰ যিটো ৰং সেইটো অকণমান ডাৰ্ক হৈ গৈছে, ক'লা পৰি গৈছে। সো তোমাৰ যিটো ছালৰ ৰং তাতে এনেকুৱা কি হৈছে যে ছালৰ ৰঙৰ পৰিৱৰ্তন হৈছে।
সো আমাৰ যিবোৰ ৰঞ্জক পদাৰ্থ আছে আমাৰ শৰীৰত, যিবোৰ ৰঞ্জক পদাৰ্থই আমাৰ ছালৰ ৰঙৰ কাৰণে দায়ী, সেই ৰঞ্জক পদাৰ্থবোৰৰ ওপৰত পোহৰে প্ৰভাৱ পেলাইছে, যাৰ কাৰণে সেই ৰঞ্জক পদাৰ্থবোৰত পোহৰে প্ৰভাৱ পেলোৱাৰ কাৰণে ছালৰ ৰং কলা পৰি গৈছে। সো যিবোৰ মানুহ বিষুৱ অঞ্চলৰ ওচৰত থাকে, বিষুৱ অঞ্চল মানে কি এইটো অঞ্চল, এইটো হৈছে কি ইকুৱেটৰিয়েল, এইটো হৈছে পোলাৰ ৰিজিয়ন। সো যিবোৰ মানুহ সূৰ্য ৰশ্মিৰ ওচৰত থাকে তেনেকুৱা মানুহৰ ক্ষেত্ৰত সেইবোৰ মানুহৰ যিটো ছালৰ ৰং সেইটো অকণমান কলা দেখিবলৈ পোৱা যায় মেৰু অঞ্চলত বাস কৰা মানুহতকৈ, কাৰণ বিষুৱ অঞ্চলত সূৰ্যৰ ৰশ্মি বেছিকৈ পৰে, যাৰ কাৰণে বিষুৱ অঞ্চলত যিবোৰ ব্যক্তি বাস কৰে সেইবোৰ ব্যক্তিৰ যিটো ছালৰ ৰং সেইটো কি হয় অকণমান কলা ৰঙৰ হোৱা দেখিবলৈ পোৱা যায়। কিন্তু মেৰু অঞ্চলত যিহেতু পোহৰ অতি কম পৰিমাণে পৰে, সেইকাৰণে মেৰু অঞ্চলৰ যিবোৰ মানুহ আছে সিহঁতৰ ছালৰ ৰং ইমান ডাৰ্ক নহয়। ঠিক তেনেদৰে যদি কোনোবা এজন ব্যক্তি, যদি ভাৰতৰ এজন ব্যক্তি আৰু এজন ইউৰোপৰ ব্যক্তিৰ ছালৰ ৰং দেখিবলৈ পোৱা যায়, তেতিয়াহ'লে তাতো এটা ডাঙৰ পাৰ্থক্য দেখিবলৈ পোৱা যায় ভাৰতৰ আৰু ইউৰোপৰ মানুহৰ ছালৰ ৰঙৰ ক্ষেত্ৰত। সো এই যিটো ছালৰ ৰং যে পৰিৱৰ্তন হয় সেইটো কিহৰ কাৰণে পৰিৱৰ্তন হয়? পোহৰৰ কাৰণে। যিহেতু পৃথিৱীৰ বেলেগ বেলেগ ঠাইত পোহৰ বেলেগ বেলেগ হয়, সেইকাৰণে ছালৰ ৰং বেলেগ বেলেগ হোৱা দেখিবলৈ পোৱা যায়। ইয়াৰ পিছত নাম্বাৰ 2 হৈছে কি জীৱ জন্তুবোৰৰ চলনত এই পোহৰে এক বিশেষ ভূমিকা পালন কৰে। ইউগ্লিনা নামৰ এবিধ প্ৰাণী আছে, তোমালোকে নাম শুনিছা। প্ৰাণীবিধ দেখিবলৈ এনেকুৱা হয়, ডাঙৰ এনেকুৱা নেজৰ দৰে থাকে। সো ইউগ্লিনা যিটো আছে, ইউগ্লিনাটোৰ যিটো চলন সেইটো পোহৰৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল, কাৰণ ইউগ্লিনাই যিফালে পোহৰ থাকে সেইফালেহে যাব পাৰে, সেইফালেহে গৈ থাকে। ছাপোজ ইয়াতে এতিয়া পোহৰ আছে, ইয়াতে আছে, এতিয়া যদি পোহৰটো যদি ইফালে গুচি যায় ইউগ্লিনাই লাহে লাহে এইফালে আহিব, পোহৰৰ ওচৰত থাকি ভাল পায়। তাৰপিছত এনেকুৱা যিবোৰ প্ৰাণী আছে যিবোৰে পোহৰৰ ওচৰত থাকিব বিচাৰে, পোহৰ অনুযায়ী সিহঁতৰ চলন হয়, তেনেকুৱা ধৰণৰ যিবোৰ প্ৰাণী আছে সেইবোৰক পজিটিভলি ফটোটেকটিক বুলি কোৱা হয়। পজিটিভলি ফটোটেকটিক। পজিটিভ কিয় কোৱা হৈছে? কাৰণ সিহঁতে পোহৰ ভাল পায়। এনেকুৱা প্ৰাণীও আছে যিবোৰে পোহৰত থাকিব নিবিচাৰে, যেনেকুৱা কেঁচুবোৰক সাধাৰণতে যেতিয়া পোহৰ নাথাকে, বৰষুণৰ বতৰত নহ'লে ৰাতি, তেনেকুৱা ক্ষেত্ৰতহে দেখিবলৈ পোৱা যায়। দিনত দেখা পালেও ইহঁতে ছাদ থাকে, ৰ'দৰ পৰা আঁতৰি যায়। চ' ইহঁতক সেইকাৰণে নেগেটিভ ফটোটেকটিক প্ৰাণী বুলি কোৱা হয়। চ' প্ৰাণীৰ যিটো চলন আছে, চলনতো ইহঁতে এক বিশেষ ভূমিকা পালন কৰে। তাৰপিছত আছে কি নাম্বাৰ 3 হৈছে প্ৰজনন। পোহৰে বহুত এনেকুৱা প্ৰাণী আছে, প্ৰাণীসমূহৰ প্ৰজনন প্ৰক্ৰিয়া সক্ৰিয় কৰি দিয়ে। প্ৰজনন প্ৰক্ৰিয়া সক্ৰিয় কৰা ক্ষমতা আছে পোহৰৰ, আৰু তাৰে ওপৰত নিৰ্ভৰ কৰি প্ৰাণীসমূহক কেইবাটাও ভাগত ভাগ কৰা হয়। এটা হৈছে নাম্বাৰ 1 হৈছে ডিউৰিনেল যিবোৰ প্ৰাণী আছে সেইবোৰ প্ৰাণীয়ে দিনৰ ভাগত সক্ৰিয় থাকে প্ৰজননৰ কাৰণে, যেনেকুৱা চৰাই, তাৰপিছত পখিলা, ইহঁতে দিনত পোহৰ যেতিয়া বেছি থাকে তেনেকুৱা সময়ত প্ৰজনন কৰিব পাৰে। তাৰপিছত আছে নক্টাৰ্নেল, নিশাচৰ নক্টাৰ্নেল, ইহঁতে ৰাতি প্ৰজনন কৰে, যেনেকুৱা বাদুলি, তাৰপিছত ফেঁচা, এইবোৰ চৰাইয়ে, এইবোৰ প্ৰাণীয়ে ৰাতি প্ৰজনন কৰে। তাৰপিছত আৰু এবিধ প্ৰাণী আছে যাৰ নাম হৈছে এউৰেল।
ইউৰেল যিটো এনিমেল আছে সেইটোৱে সাধাৰণতে একেবাৰে ৰাতিপুৱা প্ৰজননৰ কাৰণে সক্ৰিয় হয় একদম আৰ্লি মৰ্ণিঙত। আৰু এবিধ প্ৰাণী আছে যাৰ নাম হৈছে ভেস্পাৰেল যিটো প্ৰাণী আছে সেইটোৱে যেতিয়া আবেলি হয় সূৰ্যাস্তয়ৰ সময় হয় সেইটো সময়ত প্ৰজনন কৰে, যেনেকুৱা উদাহৰণ হৈছে বাদুলি। চ' এই ইউৰেল আৰু ভেস্পাৰেল যিবোৰ প্ৰাণী আছে সিহঁতে কম পোহৰত ইহঁতে প্ৰজননৰ কাৰণে সক্ৰিয় হয় ৰাতিপুৱা যেতিয়া পোহৰ কম থাকে আৰু গধূলি সময়ত। চ' আমি দেখিবলৈ পালোঁ যে প্ৰাণীসমূহৰ ক্ষেত্ৰত পোহৰে কেনেকুৱা ধৰণে প্ৰভাৱ পেলায়। ভূপৃষ্ঠত পোহৰৰ পৰ্যাপ্ততা অতি নিবিড়ভাৱে তাপৰ লগত সংলগ্ন, কাৰণ পোহৰ আৰু তাপ দুয়োটাৰ উৎস হৈছে সূৰ্য, আৰু সূৰ্যৰ পোহৰ আৰু তাপ কি হয় পৃথিৱীত পৰে, গতিকে ইহঁতৰ ভূপৃষ্ঠৰ সৈতে এটা বিশেষ সম্পৰ্ক আছে। কিন্তু মহাসমুদ্ৰৰ 500 মিটাৰতকৈ অধিক গভীৰতাৰ যিবোৰ পৰিৱেশ সি অত্যন্ত অন্ধকাৰচ্ছন্ন আৰু আৱাসীসমূহ সূৰ্য নামৰ মহাকাশস্থিত শক্তিৰ উৎস সম্বন্ধে সম্পূৰ্ণ অজ্ঞ। কিন্তু এনেকুৱা কিছুমানো প্ৰাণী আছে যিবোৰ প্ৰাণী মহাসাগৰৰ তলত 500 মিটাৰ তলত থাকে, যিবোৰ প্ৰাণী সেইবোৰ প্ৰাণীয়ে কিন্তু পোহৰৰ বিষয়ে নাজানে। সৌৰ বিকিৰণৰ বৰ্ণালীৰ গুণাগুণ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ। বৰ্ণালীৰ অতিবেঙুনীয়া ৰশ্মিভাগ বহুতো জীৱৰ কাৰণে অনিষ্টকাৰক, আনহাতে সামুদ্ৰিক উদ্ভিদবোৰ যিবোৰ মহাসাগৰৰ বিভিন্ন গভীৰতাত বাস কৰে সিহঁতৰ বাবে বৰ্ণালীৰ বহুৰঙৰ ৰশ্মিভাগ একেবাৰে ঢুকি পোৱা নাথাকে। সমুদ্ৰত থকা ৰঙা, সেউজীয়া অথবা মুগা ৰঙৰ শেলাইৰ ভিতৰত কোনবিধ সমুদ্ৰৰ গভীৰতম স্থানত থাকে আৰু কিয় থাকে? যিয়ে নহওক, এইটোৱে আছে যে পোহৰে উদ্ভিদ আৰু প্ৰাণীৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে প্ৰভাৱ পেলায় সেয়া আমি গম পালোঁ। নেক্সট আছে আমাৰ মাটি। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।